পৰিয়ালটোৰ আটাইতকৈ আমনিদায়ক মানুহজন হ'ল দেউতা। কিয় বাৰু? পৰিয়ালৰ কোনোবাই যদি আটাইতকৈ বেছি মৰম অনুভৱ কৰায়, তেন্তে সেয়া হ'ল মা। আৰু যদি কোনোবাই আটাইতকৈ বেছি বিৰক্তিকৰ অনুভৱ কৰায়, তেন্তে সেয়া নিঃসন্দেহে দেউতা। এগৰাকী মাতৃৰ মৰম চকুত দেখা যায়, কিন্তু এজন পিতৃৰ মৰম বহু পিছত বুজি পোৱা যায়। উদাহৰণস্বৰূপে, মাই সোধে, তুমি খাইছানে? দেউতাই কয়, তুমি টকা জমা কৰি খোৱা। মাৰ প্ৰশ্নত মৰম, দেউতাৰ কথাত দায়িত্ব থাকে। মাই আমাৰ চকুত চকুলো দেখা পালে বুকুত হাপটি ধৰে। কিন্তু দেউতাই চকুপানী দেখিলে কয়, তুমি ইমান দুৰ্বল কিয়? কিন্তু সেই কঠোৰ শব্দবোৰৰ ভিতৰত নিহিত হৈ আছে এটা অজ্ঞাত ভয়, যাতে আমাক কোনেও ভৱিষ্যতে আঘাত নিদিয়ে। আমাৰ ভুলত মায়ে হাঁহে, দেউতাই একেই ভুলতে খং কৰে। কাৰণ মা প্ৰেমত গলি যায় আৰু দেউতাই ভয় কৰে যে সেই ভুলে ভৱিষ্যতে আমাৰ জীৱনটো ধ্বংস কৰিব পাৰে। মায়ে আমাক সান্তনা দিয়ে, দেউতাই আমাক শক্তিশালী হ'বলৈ শিকায়। এজনে হৃদয় কোমল কৰে, আনজনে কঠিন সময়ৰ বাবে জীৱনক সাজু কৰে। মাই ৰাতিৰ আহাৰ খোৱাৰ পিছত জিৰণি লয়, আনহাতে দেউতাই অহা মাহৰ স্কুলৰ মাচুল, গেলামালৰ বিল সেইবোৰ কেনেকৈ দিব তাৰ হিচাপ কৰি থাকে। মাই মুখেৰে প্ৰেম প্ৰকাশ কৰে, কিন্তু দেউতাই প্ৰকাশ কৰে মনে মনে আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰি। মাই আমাৰ বিফলতাত কয়, একো নহয়, পুনৰ চেষ্টা কৰিবা। কিন্তু দেউতাই কয়, তুমি কিয় বিফল হ'লা? কিন্তু সেই প্ৰশ্নৰ ভিতৰত এটা প্ৰবল ইচ্ছা নিহিত হৈ থাকে, আমাক জয়ী হোৱা দেখাৰ। আমি শুই থাকোঁতে মাই আমাৰ চুলিত হাত বুলাই দিয়ে, দেউতাই তেতিয়া দুৱাৰৰ বাহিৰত বহি ভাবে, আমাৰ টোপনি যাতে শান্তিৰ টোপনি হয়, কোনো দৰিদ্ৰতাই যাতে আমাক স্পৰ্শ নকৰে। মাই আমাক ঘৰৰ ভিতৰত লালন পালন কৰে, দেউতাই বাহিৰৰ জগতখনলৈ ঠেলি দিয়ে, যোৱা, জীৱনৰ লগত যুঁজা। মায়ে আমাক জীয়াই ৰাখে, দেউতাই আমাক বিকশিত কৰে। আৰু এদিন যেতিয়া দেউতা নাথাকে, তেতিয়া স্পষ্ট হৈ পৰে যে যিজন ব্যক্তিক আটাইতকৈ বিৰক্তিকৰ যেন লাগিছিল, তেওঁৱেই আছিল পৰিয়ালৰ আটাইতকৈ শক্তিশালী স্তম্ভ। এগৰাকী মাতৃৰ মৰম নৈৰ দৰে সদায় কাষে কাষে বৈ থাকে, আৰু পিতৃৰ মৰম পাহাৰৰ দৰে সদায় নীৰৱ, স্থিৰ, কিন্তু আশ্ৰয়। আমি সৰুতে মাকক বুজো, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে আমি উপলব্ধি কৰোঁ যে গোটেই জীৱন বিৰক্ত কৰা মানুহজনেই আছিল প্ৰেমৰ আটাইতকৈ কঠিন মূৰ্তি।